যোৰহাটলৈ মাহিৰ দৃষ্টি চৰকাৰৰ। গৌৰৱ গগৈ জয়ী হোৱাৰ পিছৰ পৰাই স্থবিৰ উন্নয়ন। লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়, গৌৰৱ গগৈ জয়ৰ পিছৰে পৰা স্থবিৰ হৈ পৰিছে যোৰহাটৰ উন্নয়নমূলক কাম কাজ। যোৰহাটৰ বাবে নাই কোনো নতুন আঁচনি। ৰাজ্য চৰকাৰখনে যোৰহাটক মাহিয়াই দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। এই অভিযোগ যোৰহাটৰ বিভিন্নজনৰ। এখন চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ৰাজনৈতিক নেতাসকলে বিচাৰ বিবেচনা কৰাটো উচিত নহয় বুলি আমি গণ্য কৰোঁ। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে অসমৰ উন্নয়নৰ বেলিকা মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক ভাৰতবৰ্ষৰ ভিতৰত অসমক এটা বিশিষ্ট স্থানত উপবিষ্ট কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰা বুলি কয়। আৰু সেই কাৰ্য তেখেতসকলে অব্যাহত ৰাখি প্ৰথম পৰ্যায়ত সমগ্ৰ অসমৰ বিভিন্ন জিলাত বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছিল। কিন্তু অতি শেহতীয়াকৈ যেতিয়া যোৰহাটৰ পৰা বিগত লোকসভা নিৰ্বাচনত প্ৰতিনিধিগৰাকী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হ'ল, আমি দেখিছোঁ যে কংগ্ৰেছ বিজেপি দলৰ শাসকীয় দলৰ বিভিন্নজন নেতা পালি নেতাই সামাজিক মাধ্যমত তেখেতসকলে প্ৰচাৰ কৰি আহিছে যে আগন্তুক দিনত যোৰহাটে বহু ক্ষেত্ৰত বহু হেৰুৱাবলগীয়া হ'ব পাৰে। নিৰ্বাচনৰ পূৰ্বে যোৰহাটক লৈ চৰকাৰে দেখুৱাইছিল বহু সপোন, কিন্তু নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পিছত যোৰহাটক লৈ দেখুওৱা সপোনবোৰ সপোন হৈয়ে ৰ'ল। যোৰহাটত ৩খনকৈ উৰণ সেতুৰ নিৰ্মাণ, যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ সংৰক্ষণ, এটাৰ পাছত আনটো আঁচনি ঘোষণা কৰিছিল চৰকাৰে। কিন্তু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ জয়লাভৰ পিছত যেন যোৰহাটৰ প্ৰতি মৰম নোহোৱা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইলেকশ্যনৰ পূৰ্বে যোৰহাটলৈ আহিছিলে, যোৰহাটত কেইবাখনো মিটিং কৰিছিলে আৰু তেখেতে যথেষ্ট যোৰহাটত প্ৰতিশ্ৰুতি দিছিলে। যোৰহাটখনক এক উন্নয়নৰ এক নগৰী হিচাপে পৰিণত কৰাৰ প্ৰতিশ্ৰুতি দিছিলে। যোৰহাটখনক এখন মিনি দিছপুৰত পৰিণত কৰাৰ তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। বা আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো এখন যথেষ্ট ডাঙৰ মিটিং হৈছিলে, অনুষ্ঠান অনুষ্ঠিত হৈছিলে, তাতো আমি কথাখিনি গম পাইছিলোঁ। কিন্তু আজিৰ তাৰিখত তেখেতৰ আচলতে যোৰহাটৰ প্ৰতি যোৰহাটৰ প্ৰতি আপোনাৰ নিৰাশ যিটো মনোভাৱ, সেইটো আমাক আচলতে হতাশ কৰি তুলিছে বুলি অনুভৱ কৰোঁ। কাৰণ ৰাজনীতিৰ আওতাৰ পৰা ওলাই চৰকাৰক উন্নয়নৰ ধাৰা অটুট ৰাখিবলৈ আহ্বান জনাইছে যোৰহাটৰ ৰাইজে। কেমেৰাত দিলীপ চৌধুৰীৰ সহযোগত যোৰহাটৰ পৰা প্ৰদীপ বৰা ৰিপৰ্ট। যোৰহাটলৈ মাহিৰ দৃষ্টি চৰকাৰৰ। গৌৰৱ গগৈ জয়ী হোৱাৰ পিছৰ পৰাই স্থবিৰ উন্নয়ন। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।